আপোনালোক সকলো ভালে আছে আকৌ এটা নতুন সৰু ব্লগ লৈ আপোনালোকৰ কাষলৈ আহিছোঁ আজি ওলাইছোঁ মই ৱেষ্ট কাৰ্বি আংলঙৰ ফালে বৰষুণৰ বতৰ ইফালে অলপ ফুৰি আহোঁ বুলি ওলাই আহিছোঁ সেইকাৰণে ভাবিলোঁ এটা সৰু ব্লগ বনাই আপোনালোককো লগত লওঁ বুলি আহকচোন এইটো চাইডে পৰিৱেশটো কেনেকুৱা তাকে এনজয় কৰোঁ যোৱা বছৰটো পানী নোহোৱাকৈ পাৰ হ'ল পানীকৈ এই বছৰখিনি যথেষ্ট বৰষুণ হৈছে তাৰ বাবে এইটো চাইডে বানপানী বুলিব পাৰি বানপানী হৈছে এইটো চাইডে পানীয়ে এয়া ভৰপূৰ হৈ আছে গোটেই পথাৰ ডুব গৈ আছে পানী গোটেই এইবোৰ আহি এতিয়া এই পাহাৰৰ ওপৰত উঠিছোঁহি আমি চাওকচোন আপোনালোকে কিমান সুন্দৰ এই পৰিৱেশ এয়াকে কৈ প্ৰাকৃতিক সৌন্দৰ্য কি ধুনীয়া দেই চাই ভাল লাগিছে স্বৰ্গ যেন লাগিছে দেখি স্বৰ্গৰ ওপৰত থকা নিচিনা লাগিছে ইমান ধুনীয়া এই সৌন্দৰ্য চাই কেনেকুৱা পাইছে আপোনালোকে ক'ব দেই মই আপোনালোকক দেখাবলৈ মানে বিচাৰিছিলোঁ এটা ৱাটাৰফল খুব ডাঙৰ ৱাটাৰফল তো এই ৱাটাৰফল বৰষুণৰ কাৰণে মই বিশেষভাৱে আপোনালোকক বেছিকৈ দেখুৱাব নোৱাৰিলোঁ থুলমূল অকণমান দেখুৱাইছোঁ আপোনালোকক খুব ডাঙৰ ৱাটাৰফল এটা আছে এইটো বৰষুণত ইমান পিছল হঠাৎ বৰষুণ আহে হঠাৎ বৰষুণ আহি যোৱাতে অলপ কিছু পৰিমাণে আপোনালোকক মই দেখুৱাব সমৰ্থ হ'ল কেনে পালে আপোনালোকে জনাবচোন